আমি ইতিমধ্যে জনাইছো যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ন্যায় প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে 12 ডিসেম্বৰত এসআইটিত চাৰ্জশ্বিট দাখিলৰ পিছত 16 ডিসেম্বৰত প্ৰথমটো শুনানি গ্ৰহণ কৰা হয় আৰু আজি সত্ৰ ন্যায়াধীশৰ আদালতত দ্বিতীয়টো শুনানি গ্ৰহণ কৰা হ'ব নিৰাপত্তাৰ খাতিৰত আজিও ভাৰ্চুৱেলি জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত আটাইকেইজন অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব আদালতত আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ আজি প্ৰথমবাৰ সত্ৰ ন্যায়াধীশৰ আদালতত দ্বিতীয়টো শুনানি গ্ৰহণ কৰা হ'ব গতিকে এই মুহূৰ্তত কি খবৰ আপুনি লাভ কৰিছে যেহেতু নিৰাপত্তাজনিত কাৰণত আজিও আটাইকেইজন অভিযুক্তক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰাৰ খবৰো জানিব পৰা হৈছে নিশ্চয় জয়ন্ত চাওক গোটেইকেইটা অভিযুক্তৰ বিৰুদ্ধে যিকেইটা বিএনএছ সংযুক্ত কৰা হৈছে যি ধাৰাত তেওঁলোকক অভিযুক্ত সজোৱা হৈছে আটাইবোৰৰ ক্ষেত্ৰত চাৰ্জ ফ্ৰেম কৰোৱা হ'ব অৰ্থাৎ চিজিএমত যিখিনি প্ৰাথমিক প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াটোৰ গোটেইখিনি গোচৰৰ যিখিনি প্ৰক্ৰিয়া সেয়া আজি হস্তান্তৰ কৰা হৈছিল ছেছন কোৰ্টলৈকে সেয়া আজিৰ দিনটোত সেয়া আৰম্ভ হ'ব কোন অভিযুক্তৰ বিৰুদ্ধে কি ধাৰা সন্নিৱিষ্ট কৰি তেওঁলোকক কোন সাক্ষ্যই কিদৰে সাক্ষ্যদান কৰিছিল আটাইবোৰ তথ্য অভিযুক্তক জনোৱা হ'ব আৰু অভিযুক্তৰ সপক্ষে যুক্তি দিবলৈ যেহেতু অধিবক্তা আছে আৰু সেয়া খুব সহজে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব বুলি এটা আশা প্ৰকাশ কৰিব পাৰি কাৰণ চৰকাৰৰ ফালৰ পৰা অধিবক্তাই গোটেই গোচৰটো যেহেতু অৰ্থাৎ বিচাৰ তেওঁলোকে কৰি আছে গতিকে তেনে প্ৰক্ৰিয়াত অভিযুক্তসকলক সপক্ষে কিন্তু কোনো অধিবক্তা নাছিলে কিন্তু যোৱাবাৰ আমি দেখিছিলোঁ চিজিএমত প্ৰথমবাৰৰ বাবে অভিযুক্তসকলৰ সপক্ষে যুক্তি দিবলৈ জ্যেষ্ঠ অধিবক্তা চৰকাৰী অধিবক্তা ধ্ৰুৱজ্যোতি দাস নামৰ এগৰাকী অধিবক্তাৰ নেতৃত্বত আটাইকেইটা অভিযুক্তৰ সপক্ষে যুক্তি দিবলৈ আগবাঢ়ি আহিছিল গতিকে আজি সেয়া দেখিবলৈ পোৱা যাব আৰু মই এই মুহূৰ্তত ছেছন কোৰ্টৰ সন্মুখত উপস্থিত আছোঁ আৰু কোৰ্টৰ যিখিনি প্ৰাথমিক প্ৰক্ৰিয়া অৰ্থাৎ যি কাৰ্যালয় খোলাৰ যিখিনি যোজা সেয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ঠিক 10 বজাৰ পিছতেই যিখিনি এটা বিশ্বস্ত সূত্ৰৰ পৰা যিটো খবৰ লাভ কৰিছোঁ 10 বজাৰ পিছতেই গোটেই বিচাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু প্ৰথমবাৰৰ বাবে জিলা সত্ৰ ন্যায়াধীশ আদালতত এই 7 অভিযুক্তক আজি ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব আৰু ইতিমধ্যে পূৰ্বে দৰ্শকসকল জ্ঞাত যে 5 অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ নৰেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এই 5 অভিযুক্ত বৰ্তমান বাক্সাৰ জিলা কাৰাগাৰত আছে তালৈ আজিও অধিবক্তা গৈছে এছআইটিৰ শীৰ্ষ বিষয়া গৈছে আনফালে হাফলং জিলা কাৰাগাৰত আছে অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী সেই দুই অভিযুক্তৰ কাষলৈও আজি এছআইটিৰ এটা দল গৈছে বুলি আমি গম পাইছোঁ খবৰ লাভ কৰিছোঁ একেদৰে অধিবক্তা তেওঁলোকৰ সপক্ষে যুক্তি দিবলৈ তাত গৈ উপস্থিত হৈছে কাৰণ ভাৰ্চুৱেলি তেওঁলোকে আজি আদালতত হাজিৰ হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে যিখিনি চাৰ্জ ফ্ৰেমৰ কথা আহিছে কাৰণ তেওঁলোকক হত্যাত অভিযুক্ত কৰোৱা হৈছে এই হত্যাত অভিযুক্ত কৰোৱাৰ যিখিনি ধাৰা 103(1) 103 এই আটাইখিনি কথাক লৈ আজি যিহেতু পৰৱৰ্তী সময়ত এই ধৰণৰ বিচাৰৰ প্ৰক্ৰিয়াৰ মাজৰে তেওঁলোকক কোন সাক্ষ্যই অৰ্থাৎ যিখিনি এছআইটি চাৰ্জশ্বিটত যিখিনি তথ্য উল্লেখ কৰিছিল সেয়া আছিলে যে 396 অৰ্থাৎ 396 গৰাকী লোকে এই অভিযুক্তসকলৰ বিৰুদ্ধে সাক্ষ্যদান দিছিলে তেওঁলোকক উইটনেছক আজি হয়তো বিচাৰিব কোন উইটনেছে কোন অভিযুক্তৰ বিৰুদ্ধে কি ধৰণে সাক্ষ্য দিছে এই ধৰণৰ কথা বাৰ্তা আজি অভিযুক্তক জনোৱা হ'ব আৰু তাৰপিছত তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হ'ব তেওঁলোকে এই সন্দৰ্ভত কি তথ্য সদৰি কৰে এই কথা বিচাৰকে জানিবলৈ চেষ্টা কৰিব এইবোৰ আটাইবোৰ তথ্য আদালতৰ ভিতৰত ৰেকৰ্ড কৰা হ'ব আৰু পৰৱৰ্তী সময়ত অন্য ডেট লৈ অন্য তাৰিখত আন অভিযুক্তসকলক পৃথকে পৰৱৰ্তী শুনানিত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হ'ব গতিকে আজি খুব প্ৰাথমিক প্ৰক্ৰিয়া যদি চোৱা যায় ইয়াৰ পূৰ্বে চিজিএমত চাৰ্জশ্বিট দাখিল কৰাৰ পিছত তেওঁলোকক চিজিএমত ভাৰ্চুৱেলি হাজিৰ কৰা হৈছিল চিজিএমত তেওঁলোকক যেতিয়া ভাৰ্চুৱেলি হাজিৰ কৰা হৈছিল তেওঁলোকৰ বিৰুদ্ধে কি ধৰণে চাৰ্জশ্বিটত কি তথ্য সন্নিৱিষ্ট আছিল এই ধৰণৰ বিষয় তেওঁলোকক জ্ঞাত কৰা হৈছিল তেওঁলোকক জনোৱা হৈছিল তাৰপিছত যেতিয়া চিজিএমৰ পৰা গোটেই গোচৰটো ছেছন কোৰ্টলৈ ডিষ্ট্ৰিক্ট ছেছন কোৰ্টলৈ যেতিয়া বাগৰি আহিল আজিৰ দিনটোত এই অভিযুক্তসকলক বিশেষভাৱে জনোৱা হ'ব তেওঁলোকৰ বিৰুদ্ধে কি স্পেচিফিক বিএনএছ তেওঁলোকৰ বিৰুদ্ধে সন্নিৱিষ্ট কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে কোন লোকে সাক্ষ্যদান কৰিছে এছআইটিয়ে কোন অভিযুক্তৰ বিৰুদ্ধে কি ধৰণে তথ্য চাৰ্জশ্বিটত কিয় লগাবলগীয়া হ'ল কিয় সন্নিৱিষ্ট কৰিবলগীয়া হ'ল এই ধৰণৰ বিষয় আজি আদালতত অভিযুক্তসকলক জনোৱা হ'ব গতিকে চাৰ্জ ফ্ৰেম বুলি কোৱা হয় এই তথ্যটোক চাৰ্জ ফ্ৰেম কৰি আটাইকেইগৰাকী অভিযুক্তক পৰৱৰ্তী সময়ত স্বাস্থ্যজনিত কথাটো আহি পৰিব তেওঁলোকে কিদৰে জেলত
ন্যায়ালয়ত আছে এই ধৰণৰ কথাও হয়তো বিচাৰকে জানিব ন্যায়ালয়ত এই ধৰণৰ কথা বাৰ্তাও আলোচনা হ'ব গতিকে বেছি দীঘলীয়া নহয় প্ৰক্ৰিয়াটো কাৰণ প্ৰাৰম্ভিক পৰ্যায়তে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব হয়তো অনুমান কৰিব পাৰি 12 বজাৰ ভিতৰতেই গোটেই বিচাৰ প্ৰক্ৰিয়াটোৰ যিখিনি শুনানি সেয়া হয়তো সমাপ্তি ঘটিব পৰৱৰ্তী ডেট ঘোষণা কৰা হ'ব ভাৰতীয় ন্যায় ব্যৱস্থা যি তাৰিখ পে তাৰিখ সেয়া ধাৰা হয়তো আজিও আমি দেখিবলৈ পাম কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে ঘোষণা কৰিছিল যে ফাষ্ট ট্ৰেক আদালত নতুবা এখন স্পেচিয়েল কোৰ্টৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোৰ যাতে বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিব পাৰি তাৰ প্ৰতি চৰকাৰে হস্তক্ষেপ কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু এই মুহূৰ্তলৈকে চৰকাৰৰ ফালৰ পৰা কোনো আবেদন ন্যায়ালয়লৈ প্ৰেৰণ কৰা নাই যদি ন্যায়ালয়লৈ প্ৰেৰণ কৰে তেতিয়া পৰৱৰ্তী সময়ত ন্যায়ালয়ে বিচাৰ কৰিব যে ফাষ্ট ট্ৰেক আদালত বা স্পেচিয়েল কোৰ্টত কিদৰে বিচাৰ প্ৰক্ৰিয়াটো শুনানিটো খুব ক্ষিপ্ৰতাৰে আগবঢ়াই নি খুব কম সময়ৰ ভিতৰত যাতে ৰায়দানৰ কথাটো আহি পৰে সেয়া ধৰণৰ হয়তো বিচাৰ্য হ'ব অসমবাসীয়ে নজৰত ৰাখিব আজি জুবিন গাৰ্গৰ এই গোটেই চাৰ্জশ্বিট দাখিল হোৱাৰ ঘটনাৰ নিশ্চয় দীপাংকৰ এই তাৰিখ পে তাৰিখৰ যিটো এটা ব্যৱস্থা এই ব্যৱস্থাটো আচলতে অধিবক্তা সমাজে বিচৰা নাছিল যেতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছিল 12 ডিচেম্বৰত তেতিয়া অধিবক্তা সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত এই তাৰিখ পে তাৰিখৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা যাতে দেখিবলৈ পোৱা নহয় এই কথা তেওঁলোকে আশা প্ৰকাশ কৰিছিল আপুনি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে জনাইছিল আবেদন জনোৱা হ'ব ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰ বাবে সমান্তৰালকৈ যি আপুনি আমাক জনাইছিল যে জুবিন গাৰ্গৰ SITয়ে যি চাৰ্জশ্বিট প্ৰস্তুত কৰিছিল প্ৰায় 84 দিন ধৰি এই চাৰ্জশ্বিটত প্ৰায় 400 লোকৰ মোৰ একজেক্ট ফিগাৰটো এই মুহূৰ্তত মনত নাই দীপাংকৰ প্ৰায় 400 লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল গতিকে তেনেস্থলত মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমবাসী ৰাইজক যে নিৰ্বাচনৰ পূৰ্বেই জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ৰায় প্ৰদান কৰা হ'ব গতিকে তেনেস্থলত ইমানখিনি লোকৰ সাক্ষ্য গ্ৰহণ কৰাটো নিশ্চিতভাৱে এখন ফাষ্ট ট্ৰেক আদালতৰ প্ৰয়োজন হ'ব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ হ'লে নিশ্চয় জয়ন্ত প্ৰয়োজনীয়তা আছে কাৰণ 396 লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল SITয়ে সেইসকল লোকক পুনৰ সমন পঠাব কৰোঁতে তেওঁলোকে এই তাৰিখত হাজিৰ নহ'ব আন এটা তাৰিখ ল'ব এয়া প্ৰক্ৰিয়াটো খুব দীঘলীয়া হ'ব যদি স্পেচিয়েল কোৰ্ট এখন যদি গঠন কৰি দিয়া নহয় তেতিয়াহ'লে কিন্তু বিচাৰৰ প্ৰক্ৰিয়াটো খুব দীঘলীয়া হ'ব সেয়া এটা অনুমান কৰিব পাৰি ইয়াৰ পূৰ্বেও বাৰ এছ'চিয়েশ্যন অসম উকিল সন্থা গুৱাহাটী উকিল সন্থা এই সন্থাবোৰে এই কথাটো নিশ্চিত কৰিছিল তেওঁলোকে জনাইছিল যে খুব দীঘলীয়া হ'ব এই গোটেই বিচাৰ প্ৰক্ৰিয়াটো আমি গম পাওঁ যে ফেব্ৰুৱাৰী মাহতেই ছিংগাপুৰৰ যিখন আদালতে এক প্ৰকাৰ জুবিন গাৰ্গৰ তাত যিটো গোচৰ ৰুজু হৈছিল তাৰ বিচাৰৰ ৰায়দান দিয়া হ'ব অৰ্থাৎ খুব কম সময়ৰ ভিতৰতে ছিংগাপুৰৰ নিচিনা চৰকাৰে ৰায়দান দিবলৈ সক্ষম হ'ব কিন্তু তাৰ বিপৰীতে গৈ যদি আমি ভাৰতবৰ্ষৰ আমাৰ দেশৰ কথা উল্লেখ কৰোঁ যিটো আমি দেখিছোঁ SITৰ চিফ মুন্না প্ৰসাদ গুপ্তা তেওঁৰ সহ যি CIO যি ৰজি কলিতা তাৰপিছত মৰমী দাস তেওঁ নিজে এগৰাকী আয়োগ গোটেই কেছটোত গতিকে মৰমী দাসো দৌৰি থাকিব লাগিব দৈনিক তেওঁ কোৰ্টলৈ আহিব লাগিব আজিও আমি দেখিবলৈ পাম যে মৰমী দাস কোৰ্টলৈ আহিব কাৰণ তেওঁ নিজে হৈছে ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁ আজি উপস্থিত থাকিব লাগিব চৰকাৰৰ ফালৰ পৰা যিখিনি অধিবক্তা নিয়োগ কৰা হৈছে এই অধিবক্তাসকলৰ ওপৰত অসমবাসীয়ে নজৰ ৰাখিব গতিকে খুব দীঘলীয়া হ'ব গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে কৈছে যে নিৰ্বাচনৰ পূৰ্বে গোটেই গোচৰৰ প্ৰক্ৰিয়াটোৰ যিখিনি ৰায়দানৰ যিখিনি প্ৰক্ৰিয়া থাকে এয়া খুব সোনকালে কৰিবলৈ তেওঁলোকে আগ্ৰহেৰে বাট চাইছে যাৰ বাবে তেওঁলোকে ফাষ্ট ট্ৰেক আদালতৰ বাবে আবেদন কৰিব স্পেচিয়েল কোৰ্টৰ কথাষাৰো মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰিছিল গতিকে তাৰ বাবে আবেদন দিব লাগিব কোৰ্টত আৰু চৰকাৰে কেতিয়া আবেদন দিয়ে কেতিয়া সেইখিনি বাস্তৱত অসমবাসীয়ে দেখিবলৈ পায় এয়া নিশ্চয় এটা সময়ৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু ছেছন কোৰ্টৰ ওপৰত আজি আমি দৃষ্টি নিবদ্ধ ৰাখিম আমি ভিতৰৰ খবৰ দৰ্শকসকলক নন ষ্টপ জনাই যাবলৈ আমি সক্ষম হ'ম কাৰণ দ্বিতীয়বাৰৰ বাবে অভিযুক্ত আজি আদালতত হাজিৰ হ'ব ভাৰ্চুৱেলি তেওঁলোকক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁলোকক হাজিৰ কৰোৱাৰ প্ৰক্ৰিয়াটো ঠিক 10 বজাৰ পিছতে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব গতিকে আজি চাৰ্জ ফ্ৰেমৰ কথাটো আছে খুব বেছি দীঘলীয়া নহয় গোটেই শুনানি প্ৰক্ৰিয়াটো আন এটা ডেট দিয়া হ'ব হয়তো 7 অভিযুক্তক পৃথকে আন সময়ত পুনৰবাৰ তেওঁলোকক ছেছন কোৰ্টত যে হাজিৰ কৰা হ'ব সেয়া প্ৰায় নিশ্চিত জয়ন্ত দীপাংকৰ ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম